নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই লৈ আহিছো মই পাঠ কৰি থকা উপন্যাসখনিৰ অৰ্থাৎ মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে সপ্তম খণ্ডটি। ইয়াৰ আগৰটি খণ্ড অৰ্থাৎ ষষ্ঠ খণ্ডটি মই ইতিমধ্যে আপোনালোকৰ মাজত আগবঢ়ালো। আশা কৰোঁ এই খণ্ডটিয়েও আপোনালোকক আমোদ দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই খণ্ডটি আপোনালোকৰ কেনে লাগিল। তেন্তে আহকচোন আজিৰ এই সপ্তম খণ্ডটিলৈ আগবাঢ়ো। আজি শিল ভাঙি কেইটকা পালি? অসীমে মূৰ তুলি চালে। তাৰ সন্মুখত বাপেকৰ পৰা অলপ দূৰত ৰৈ মাকে বাপেকৰ ফালে চাই আছে। আজি শিল ভাঙিবলৈ যোৱা নাছিলো, অসীমে জনালে। কিয়? গৰ্জি উঠিল বাপেক। অসীমে মনে মনে থাকিল। মই সুধিছো শিল ভাঙিবলৈ নগলি কিয়? খঙত বাপেকে ফোপাবলৈ ধৰিছে। অসীমে একো কোৱা নাই। অসীমৰ হৈ মাকেই মাত দিলে। সি স্কুললৈ গৈছিল। কি? আচৰিত হৈ বাপেকে চিৎকাৰ কৰি উঠিল। মাকেও সমানে চিঞৰি উঠিল। সি সদায় স্কুললৈ যাব, আজিৰ পৰা আৰু সি শিল ভাঙিবলৈ নাযায়। প্ৰচণ্ড ক্ৰোধত মানুহজনে আৰ্তনাদ কৰি উঠিল। তেওঁৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। কাঠিত পৰি থকা বাঁহৰ কামিচটা হাতত লৈ তেওঁ অসীমৰ উদং পিঠিত গাৰ বলেৰে কোব এটা মাৰি দিলে। চাটকৈ শব্দ এটা বাহিৰ হ'ল। অসীমৰ পিঠিখন ফালি যোৱাৰ দৰে লাগি গ'ল। তথাপি সি একে ঠাইতে বহি থাকিল। অসীমৰ মাক খঙত কঁপি উঠিছে। অসীমৰ পিঠিত বাঁহৰ কামিৰ আৰু এটা কোব পৰিল। তাৰ পিঠিখন এইবাৰ ফালি চিৰাচিৰ হৈ যোৱা যেন লাগিল। তথাপি সি কেটকুট নকৰিলে, একে ঠাইতে সি বহি থাকিল। অসীমৰ মাকে খঙত ফোপাই উঠিছে। অসীমৰ বাপেকে তৃতীয়টো কোব মাৰিবলৈ কামিচটা ওপৰলৈ তুলিলে। মাকে দৌৰি আহি একে থাপে কামিচটা কাঢ়ি লৈ গ'ল। দুহাতেৰে কামিজটো ভাঁজ কৰিলে। ঠচকৈ শব্দ কৰি কামিচটা দুটুকুৰা হৈ গ'ল। গাৰ সমস্ত শক্তিৰে প্ৰচণ্ড খঙেৰে টুকুৰা দুটা তেওঁ চোতাললৈ দলিয়াই দিলে। তাৰপিছত অসীমৰ বাপেকৰ সন্মুখত থিয় হৈ বাপেকৰ চকুলৈ চাই গৰ্জি উঠিল। সি স্কুললৈ যাব, সি আৰু শিল নাভাঙে। মাকৰ ৰণচণ্ডী ৰূপ দেখি বাপেক হতভম্ব হৈ একে ঠাইতে থিয় হৈ থাকিল। আন্ধাৰেৰে ভৰি পৰা কুঁৱলীৰে আৱৰা কাঠিখন হঠাৎ নীৰৱ হৈ উঠিল। মাত্ৰ মাকৰ উশাহৰ ঘন ঘন শব্দবোৰ শুনা গৈছে। মেকুৰী এটা নীৰৱে আহি কাঠিখনতে নেজ পাৰি বহিছে। ঠাণ্ডা বতাহ এচাটি কাঠিখনলৈ বৈ আহিছে। মই আৰু স্কুললৈ নাযাওঁ, কাইলৈৰ পৰা আকৌ শিল ভাঙিবলৈ যাম, অসীমে লাহেকৈ তলমূৰকৈ থাকিয়েই কথাষাৰ ক'লে। অসীমৰ মাতটোত খং নাই, দুখ নাই, ক্ষোভ নাই, একো নাই। নিৰ্মলৰ পঢ়া শুনা ভালদৰে চলিছে। এই বছৰ সি মেট্ৰিক দিব, গতিকে প্ৰথমৰ পৰাই সি ভালদৰে পঢ়িছে। আজিকালি সিহঁতৰ প্ৰতি মাহতে পৰীক্ষা হয়। এতিয়ালৈ 2 মাহত 2টা পৰীক্ষা হৈ গ'ল। 2টা পৰীক্ষাই সি ভাল কৰিছে। স্কুলৰ শিক্ষকবোৰে মেট্ৰিকত তাৰ পৰা ভাল ফল আশা কৰিছে। সিও কষ্ট কৰিছে। মাজে মাজে নিৰ্মলৰ অসীমলৈ মনত পৰে। তেতিয়া তাৰ মনটো দুখ আৰু হতাশাৰে ভৰি পৰে। কিন্তু সি কৰিব পৰাখিনি কৰিও অসীমক সহায় কৰিব নোৱাৰিলে। গতিকে কথাবোৰ মনত পৰিলে নিৰ্মলে বৰ অসহায় অনুভৱ কৰে। অসীমৰ শিল ভঙাত হাত আহি গৈছে। আজিকালি সি কম সময়তে বহুত শিল ভাঙিব পাৰে। গতিকে তাৰ উপাৰ্জন আগতকৈ বাঢ়িছে। ইফালে বাপেকৰো মদৰ পৰিমাণ আগতকৈ বাঢ়িছে। তৰ্জন গৰ্জন কাজিয়া অশান্তিও সেই অনুপাতে বাঢ়ি গৈছে। অসীমৰ পৰা দাবী কৰা টকাৰ পৰিমাণো বাঢ়ি গৈছে। গতিকে অসীমৰ উপাৰ্জন বাঢ়িলেও ঘৰৰ অৱস্থা ভাললৈ অহা নাই। অৱস্থাটো ভাবিলে অসীমৰ বহুদিন আগতে কৰা চৌবাচ্চাৰ অংকটোৰ কথা মনত পৰে। সেই যে এটা চৌবাচ্চাৰ 2টা নলীৰ এটাৰে পানী সোমায় আৰু এটাৰে ওলাই যায়। অসীমৰ মনত স্কুলৰ কথাবোৰ লাহে লাহে পুৰণি হৈ যাবলৈ ধৰিছে। কথাবোৰ আজিকালি তাৰ কমকৈ মনত পৰে। কেতিয়াবা মনলৈ আহিলেও সি কথাবোৰ মনৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰে। সি স্কুল এৰা কথাটো মাকেও এতিয়া গ্ৰহণ কৰি লৈছে। এই পৰিৱৰ্তনবোৰ সকলোৱে যেন মানি লৈছে। সি স্কুল বাদ দিয়া, শিল ভঙা, বাপেকে মদ খোৱা, ঘৰত অত্যাচাৰ কৰা, এই সকলোবোৰ কথা ঘৰৰ সকলোৰে বাবে চিনাকি, পুৰণি হৈ গ'ল। কিন্তু এদিন এটা নতুন ঘটনা ঘটিল। ঘৰৰ কোনেও সহজে গ্ৰহণ কৰিব নোৱাৰা এটা ঘটনা। শিল ভাঙি ভাঙি অসীম গধূলি পাহাৰৰ তলিৰ পৰা ঘৰলৈ বুলি আহি আছিল। লগত আছিল ৰতন আৰু ৰমেন। দূৰৈৰ পৰাই সিহঁতে দেখিছিল স্কুলৰ সন্মুখত মানুহৰ জুম।
ৰতন আৰু ৰমেনে ৰোমাঞ্চকৰ কিবা এটা ঘটনা দেখাৰ আশাত পুলকিত হৈ পৰিছিল। সিহঁতে খোজৰ বেগ বঢ়াই দিছিল। অসীমৰ একোৰে প্ৰতি আগ্ৰহ নাইকিয়া হৈ গৈছিল। মাত্ৰ ৰতন আৰু ৰমেনৰ সৈতে তাল মিলাবলৈও সিও খোজৰ বেগ বঢ়াই দিছিল। সিহঁতে স্কুলৰ সন্মুখ পাই দেখিলে স্কুলৰ বকুলজোপাৰ তলত কিবা এটা ঘটিছে। মানুহবিলাক বকুলজোপাৰ তলত দুৰ্গা পূজাৰ প্ৰতিমাৰ সন্মুখত ভিৰ কৰাৰ দৰে ভিৰ কৰিছে। এই উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে চৌদিশে। সকলোৰে হাঁহি খিকিন্দালি চিঞৰ বাখৰেৰে পৰিৱেশটো উত্তাল কৰি তুলিছে। অসীম যেতিয়া স্কুলৰ গেটৰ সন্মুখত ৰল, মানুহৰ চিঞৰ বাখৰ কমিল। তাক আগবাঢ়িবলৈ সকলোৱে বাট এৰি দিলে। দুই এজনে আনকি ঐ অসীমক যাবলৈ দে বুলিও ক'লে। অসীম বৰ আচৰিত হ'ল। মানুহবোৰে তাক ইমান গুৰুত্ব দি বকুলজোপাৰ তললৈ যোৱাৰ বাট উলিয়াই দিছে কিয়? অসীমৰ মনত পৰিল, গাঁৱৰ কাৰোবাৰ ঘৰত কোনোবা ঢুকালে ঘৰৰ বাহিৰত থকা কোনোবা আত্মীয় আহি পদূলিত উপস্থিত হ'লে এনেকুৱা হয়। মানুহৰ গুণগুণনি বন্ধ হয়। শৰ ওচৰলৈ যাবলৈ মানুহবোৰে বাট উলিয়াই দিয়ে। অসীমে কি হৈছে একো অনুমান কৰিব পৰা নাই। তথাপি তাৰ বৰ ভয় লাগিল। সি বকুলজোপাৰ তললৈ আগবাঢ়িল। দৃশ্যটো দেখি অসীম চক খাই উঠিল। তাৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ দৰে লাগিল। বুকুখন খুব জোৰেৰে ধপধপাবলৈ ধৰিলে। ভৰি দুখন কঁপিবলৈ ধৰিলে। মূৰটো ঘূৰোৱাৰ দৰে লাগিল তাৰ। অসীমে দেখিলে গাঁৱৰ মানুহবোৰে তাৰ বাপেকক বকুলজোপাৰ তলত কাণত ধৰাই আঁঠু কঢ়াই থৈছে আৰু গাঁৱৰ নাপিতজনে বাপেকৰ চুলিবোৰ ঘপা ঘপ কাটিবলৈ ধৰিছে। চুলি কাটি কাটি ইতিমধ্যে বাপেকক টকলা কৰি পেলাইছে। তেতিয়াও একোচা চুলি কাটিবলৈ বাকী আছিল। কাটিবলৈ বুলি নাপিতজনে বাওঁখন হাতেৰে চুলিকোছা মুঠি মাৰি ধৰিছে। এনেতে কোনোবাই ক'লে, ঐ পুতেৰ আহিছে চা। নাই, বাপেকে মূৰ তোলা নাই। আন এজনে ধমক দি ক'লে, ঐ মূৰ তোল। বাপেক তলমূৰকৈয়ে থাকিল। অধৈৰ্য মানুহবোৰৰ এজনে খঙতে বাপেকৰ পিঠিত গোৰ এটা মাৰি দি ক'লে, চাল্লা মদবীৰ লাজটো চা। অসীমৰ কান্দি দিবৰ মন গ'ল। এইবাৰ নাপিতজনে কাটিবলৈ লোৱা চুলিকোছাত জোৰেৰে ধৰি বাপেকৰ মূৰটো ওপৰলৈ দাঙি দিলে। লগে লগে অসীম আৰু বাপেকৰ চকুৱে চকুৱে পৰিল। দুয়োটাই একেলগে মূৰ দুটা তললৈ নমাই দিলে। অসীমে কাকো একো নক'লে। কি ক'ব লাগে, কাক ক'ব লাগে, কি কৰিব লাগে অসীমে একো নাজানে। সি একোৱেই নাজানে। আচলতে সি বহুদিনৰ পৰাই ঘটনাবোৰ মাথো চাই গৈছে নীৰৱে। ঘটনাবোৰ নিয়ন্ত্ৰণ কৰিব পৰাৰ শক্তি বুদ্ধি অভিজ্ঞতা তাৰ নাই। অসীমে বাপেকক বকুলজোপাৰ তলতে মানুহবোৰৰ হাতত এৰি থৈ আঁতৰি আহিল। তাৰপিছত নীৰৱে ধীৰ খোজেৰে সি ঘৰলৈ গুচি আহিল। ঘৰলৈ আহি অসীমে দেখিলে আজলীক বুকুত সাৱটি মাক হাতত পৰি আছে। সাৰ সুৰ নাই, যেন এটা মৃতদেহ। অসীমে বুজি পালে কথাবোৰ ইতিমধ্যে মাকৰ কাণত পৰিছে। খঙত কাৰোবাক গালি পাৰিব পৰাকৈ, দুখত কান্দিব পৰাকৈ মাকৰ মনৰ শক্তি শেষ হৈ গৈছে। অসীমৰো তেনেকুৱাই হৈছে। অসীমো তাৰ হাতত শুই পৰিল। আজি বহুত দিন ধৰি দেউতাকৰ লগত অসীমৰ এক ধৰণৰ দূৰত্বৰ সৃষ্টি হৈ গৈ আছে। দেউতাক অসীমৰ পৰা আঁতৰি গৈছে নে অসীম দেউতাকৰ পৰা আঁতৰি গৈছে সি নাজানে। মাথো সি জানে দেউতাকে মদ খাবলৈ আৰম্ভ কৰাৰ পৰাই সি দেউতাকৰ ওচৰত আগৰ দৰে সহজ অনুভৱ নকৰে। অথচ এসময়ত দেউতাক তাৰ বন্ধুৰ দৰে আছিল। দেউতাকে তাৰ লগত মন খুলি কথা পাতিছিল, একেলগে মাছ মাৰিবলৈ গৈছিল, শাক আৰু কবিৰ খেতি কৰিছিল। দেউতাকে তাক আৰু ভনীয়েক আজলীক পাহাৰৰ তলিলৈ প্ৰায়ে ফুৰাবলৈ নিছিল। উভতি আহোঁতে বজাৰত কেতিয়াবা সিহঁতক চিংৰা চাহো খুৱাইছিল। দেউতাকে কেতিয়াও সিহঁতৰ গাল মূৰ পিহি হয়তো স্নেহ প্ৰদৰ্শন কৰা নাছিল, মোহনা মাতেৰে বোপা আইটি বুলি মতা নাছিল। তথাপি সিহঁতে বাপেকৰ মৰমখিনি ঠিকেই অনুভৱ কৰিব পাৰিছিল। এতিয়াৰ এই মানুহজনক দেখি আগৰ সেই মানুহজনৰ কথাবোৰ সপোন সপোন যেন লাগে। অতীতৰ সেই কথাবোৰ সঁচা আছিল বুলি কল্পনা কৰিবলৈও টান হয়। ঠিক কেতিয়া কেনেকৈ সেই মানুহজনক অসীমহঁতে হেৰুৱাবলৈ আৰম্ভ কৰিছিল অসীমে নাজানে। কথাবোৰ কাৰোবাক ক'বলৈ অসীমৰ বৰ মন যায়। কাক ক'বহি? কথাষাৰ ভবাৰ লগে লগেই তাৰ কাণত বাজি উঠে বুকুৰ ভিতৰত সযতনে সাঁচি থোৱা কেইটামান শব্দ। তোৰ কি হৈছে মোক কবি অসীম? তাৰ দুখবোৰৰ কথা যদি পৃথিৱীৰ কাৰোবাক ক'ব পাৰি সেইজন হৈছে নিৰ্মল। বহুদিন তাক দেখা নাই। স্কুলৰ সেই ঘটনাটোৰ দিনাখনৰ পৰা আৰু সিহঁত ক'তো মুখামুখি হোৱা নাই। অসীমৰ কথা এতিয়াও মনত পৰেনে নিৰ্মলৰ? তাক লগ পাবলৈ মন যায়নে নিৰ্মলৰ? অসীমৰ নিজৰ নিৰ্মলক লগ পাবলৈ মন যায়, বৰ মন যায়। আজি যে বাপেকক গাঁৱৰ মানুহবোৰে কাণত ধৰা আঁঠু কঢ়াই থৈছে,
মূৰৰ চুলি খুৰাই টকলা কৰি দিছে, সেই খবৰ নিৰ্মলে পায়নে? কি ভাবিছে বাৰু নিৰ্মলে? তাক সান্তনা দিব পৰাকৈ নিৰ্মলৰ কিবা কথা আছেনে? দূৰৈৰ পৰা মানুহৰ চিঞৰ বাখৰৰ শব্দ ভাহি আহিছে। সংকুচিত মনেৰে ভয়ে ভয়ে অসীমে কাণ উনাই থাকিল। শব্দবোৰ লাহে লাহে ডাঙৰ হৈ ওচৰ চাপি আহিবলৈ ধৰিছে। অসীমৰ বুকুখন আকৌ ধপধপাবলৈ ধৰিছে। ইতিমধ্যে গধূলি ভাগি সন্ধিয়া হৈছে। আন্ধাৰবোৰ বাঢ়ি আহিবলৈ ধৰিছে। মাকে চাকি গছি জ্বলোৱা নাই। সিহঁতৰ ঘৰখন আন্ধাৰেৰে ভৰি পৰিছে। ইমান পৰে শ্ৰোতাসকলে মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে ৭ম খণ্ডটি শুনিলে। আশা কৰোঁ এই খণ্ডটিয়ে আপোনালোকক আমোদ দিলে। ইয়াৰ পিছৰটি খণ্ড মই আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।